টান হ'ব। আপোনালোকক মই ডিমোটিভেট কৰা নাই, কিন্তু সত্য কথাটো কৈছোঁ। কাৰণ মই একেকেইটা কেণ্ডিডেটকে ঘূৰি পকি আহি থকা দেখি পাওঁ। তাৰপিছত তেখেতে থেট বুলি কৈছে। তাৰপিছত মই ভাবিছোঁ কি মোৰতো গ্ৰেজুৱেশ্যন হয়, ছায়েন্সৰ হয়, কিনো গুৱাহাটী বানানটো সুধিছে বোলো। নমস্কাৰ, মই বিক্ৰম। মোৰ এই চেনেলটোলৈ আপোনালোকক সকলোলৈকে স্বাগতম জনাইছোঁ। মই বৰ বিশেষ ভিডিঅ' ইমান দিনে দি আহিব পৰা নাই, তথাপিও যিমান পাৰোঁ মই ৰেগুলাৰ কৰিবলৈ চেষ্টা কৰিম, এতিয়া যিহেতু ছেটেল হ'লোঁ। যি কি নহওক, আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক কথা পাতিম যে 2026 চনত বা 2026-27 কেনেকৈনো এটা গভৰ্ণমেণ্ট এক্সাম পাব পাৰি, আৰু মইনো কেনেকৈ 3টা এক্সাম বা 3টা গভৰ্ণমেণ্ট চাকৰি পালোঁ সেইটোৰ বিষয়ে ক'ম, আৰু আপোনালোকেও কেনেকৈ পাব পাৰি তাৰ বিষয়ে অলপ আলোচনা কৰিম। আৰু এইটোৱে হ'ব আজিৰ ভিডিঅ'টোৰ টপিকটো। আপোনালোকে শেষলৈকে চাব। তেনেহ'লে বলক ভিডিঅ'টো ভালদৰে আৰম্ভ কৰোঁ। চাওক, 2026 চনত যিকোনো এটা গভৰ্ণমেণ্ট 2026-27 যিকোনো এটা গভৰ্ণমেণ্ট চাকৰি পাবলৈ হ'লে আপোনালোকে প্ৰথমতে পঢ়িবতো লাগিবই। তাৰ উপৰিও আপোনালোকক বহুত কষ্ট কৰিব লাগিব। কষ্ট কি কাৰণে কৰিব লাগিব? 2026ত যদি গভৰ্ণমেণ্ট এক্সামৰ বিশেষকৈ কি আছে, ADRE আছে, SI আছে, তাৰপিছত ফৰেষ্ট গাৰ্ড এতিয়া নতুনকৈ ওলালে, পুলিচৰ ওলাইছে, এইবিলাকৰে আৰু মেডিকেলৰ ওলাব পাৰে, DHS, DME, এইবিলাকৰে হ'ব গভৰ্ণমেণ্ট এক্সামৰ বুলি ক'লে, আৰু টেট হ'ব পাৰে। এতিয়া কথাটো হ'ল, যদি আপুনি নৰ্মেল গ্ৰেজুৱেট হয়, আপোনাৰ ধৰি লওক কোনো ধৰণৰ ইঞ্জিনিয়াৰিং বা বেলেগ ITI কিবা প্ৰফেশ্যনেল ডিগ্ৰী, আৰু ধৰি লওক BEডৰ কিবাকিবি চাৰ্টিফিকেট হওক বা BEডৰ ডিগ্ৰী হওক, আপোনাৰ যদি নাই, তেনেহ'লে অনলি যদি গ্ৰেজুৱেট হয়, আপোনাৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট আছে, ছায়েন্সৰ হয়, তেনেহ'লে অলপ পাবলৈ টান হ'ব। আপোনালোকক মই ডিমোটিভেট কৰা নাই, কিন্তু সত্য কথাটো কৈছোঁ। কাৰণ কেলৈ চাওক, ইতিমধ্যে 2022 এক্সামটো হৈছিল 2023 চনত। ADREৰ যোনটো ফাৰ্ষ্ট আছিলে, তাত বহুত কেণ্ডিডেট চাকৰি পাই গ'ল। টোটেল 24,000-25,000 মান আছিলে, বেছি আছিলে চাগে, মই 26,000 মান আছিলে নেকি, আই থিংক। তাৰপিছত 26,000 ADRE থাৰ্ড গ্ৰেডতে আছিলে কমেও 12-13,000 মান, ইমানখিনি কেণ্ডিডেট। তাৰপিছত আহিলে ADRE 2.0। ADRE 2.0ত 6,000, থাৰ্ড গ্ৰেডত আছিলে 6,300 কিমানটা, আৰু ADRE ফ'ৰ্থ গ্ৰেডৰ যোনটো আছিলে, মানে 2.0 ফ'ৰ্থ গ্ৰেডত আছিলে কমে 7,000 মান। ইমান কেণ্ডিডেট হৈ গ'লছোঁ, আৰু এপ্লিকেণ্ট কিমান আছে গম পায়? 23 লাখ, 18 লাখ, 17 লাখ ইমানমান আছিলে। তো ইমানখিনিৰ ভিতৰত এইবাৰ যিহেতু আকৌ যদি 26ত যদি এক্সামটো হয়, বহুত কম পষ্টৰ কাৰণে হ'ব, খুব বেছি 4,000, 3,000 এনেকুৱামান হ'ব। আৰু বাকীনো 23 লাখৰ ভিতৰত কিমানে পাইছে চাকৰি? 6,000, বা মই 1 লাখ এটা কমাই দিছোঁ, 22 লাখ বা 20 লাখে ধৰিছোঁ, আপোনাৰ 17 লাখে ধৰিছোঁ মই, বা 10 লাখে ধৰিছোঁ। 10 লাখৰ ভিতৰত আপুনি এই 3,000, 4,000 কাৰণে কমপ্লিট কৰিব লাগিব। দেখিছেনে কিমান টান হয়? সেইকাৰণে পঢ়িব লাগিব। আৰু এটা কথা মই প্ৰত্যেককে লক্ষ্য কৰিছোঁ, যদি আপুনি মেডিকেলত পাইছে বা আপুনি যদি ADRE পাছ কৰিব পাৰিছে, তেনেহ'লে আপুনি যদি BEড চাৰ্টিফিকেট আছে, আপুনি টেট পাছ কৰিব পাৰিব, মেডিকেলত পাছ কৰিব পাৰিব, SI পাছ কৰিব পাৰিব, ফৰেষ্ট গাৰ্ডৰ পাছ কৰিব পাৰিব, আৰু কি থাকিলে ADRE ক'লোৱে, DHS, DME এইবিলাক পাছ কৰিব পাৰিব। মানে গোটেইখিনি লেভেলৰ, একেটা লেভেলৰ এক্সাম নহয় জানো? মোৰ এজন কেণ্ডিডেট মই লগ পাইছোঁ, মই যিহেতু তিনিটা কৈছোঁৱে, 3টা এক্সাম মই পাছ কৰিছোঁ, আৰু অকল ৰিটেন এক্সাম পাছ কৰিছোঁ তাৰপিছত যিহেতু মই ৰিটেন এক্সামৰ কথা কৈছোঁ, ৰিটেন এক্সাম পাছ কৰিছোঁ, তাৰপিছত যিহেতু মেডিকেলত হ'ব ভাইভা বা স্কিল টেষ্ট, ADREত হ'ব স্কিল টেষ্ট, তাৰপিছত আকৌ SIত হ'ব ফিজিকেল টেষ্ট, এইবিলাকতে মই একেকেইটা কেণ্ডিডেটকে ঘূৰি পকি আহি থকা দেখি পাওঁ। আৰু ফিল'বাৰী নে কোনোবা এজন, বা মই এনেকৈ লগ পাইছোঁ, আৰু একেকেইজন কেণ্ডিডেটে মেডিকেলৰ ভাইভা দিব আহে, তাৰপিছত স্কিল টেষ্ট দিব আহে, ফিজিকেল টেষ্ট, SI ফিজিকেল টেষ্ট দিব আহে। তো একেকেইজন কেণ্ডিডেট, ধৰি লওক আপোনাৰ বোলে এতিয়া ADREৰ কাৰণে 4,000 পষ্ট আছে, সেই 4,000 মেডিকেলতো পাছ কৰিব, SIটো পাছ কৰিব, এনেকৈ মই 3-4টা সেনেকৈ পাছ কৰিছোঁ, কাৰণ বোলে একেটা লেভেলত। গতিকে সেই 4,000-5,000 কাৰণে কমপ্লিট কৰিব লাগিব। আৰু যদি আপুনি গভৰ্ণমেণ্ট চাকৰি নকৰোঁ বুলি ভাবিছে, তেনেহ'লে আপুনি
এতিয়াই বাদ দি বেলেগ কিবা বিজনেছ কৰিব পাৰিব, দোকান চোকান খুলিব পাৰিব। যদি আপোনাৰ হাতত একো বেলেগ অপশ্যন নাই, আপুনি তেনেহ'লে পঢ়িব লাগিব, বাৰুকৈ পঢ়িব লাগিব। আৰু পঢ়িবলৈ হ'লে মেথছটো জানিব লাগিব। মেথছটো বহুত ইম্পৰ্টেণ্ট দেই, মেথছ বহুত ইম্পৰ্টেণ্ট। কাৰণ কেলৈ SI কথা কৈ দিছোঁ, SIত আগতে মেথছৰ ইমান কুৱেশ্যন অহা নাছিলে, আৰু চবেই মেথছৰ ইমান কুৱেশ্যন নাহিব বুলি ভাবি গৈছিলে। আৰু মই যিহেতু অলপ মেথছত ভাল আছিলোঁ, সেইকাৰণে যেতিয়া পেপাৰ দিব গৈছোঁ, এক্সাম দিব গৈছোঁ, আৰু মই BEডো কৰা হয় বাৰু, তো BEডৰ মোৰ এক্সাম চলি আছিল, তাৰ দুদিনমানৰ পাছতে SI হৈছিল। তো মই ইমান আৰু জিকে অলপ পঢ়ি গ'লোঁ, মেথছো অলপ জানো, এনেকৈ গ'লোঁ, তাৰপিছত সেনেকৈ পাছ কৰিছোঁ। মানে মেথছত বহুতে এইকাৰণে মাৰ খালে, কাৰণ কেলৈ চবেই জিকে পঢ়ি গৈছিলে, মেথছৰ খুব কম কুৱেশ্যন আহিব বুলি। তো সেইকাৰণে মোৰ সুবিধা হ'ল আৰু। কিন্তু এবাৰ সেনেকুৱা নহয়, মানে এবাৰ চবেই মেথছ পঢ়িব, এবাৰ চবেই জিকে ভালকৈ পঢ়িব, ডেপ্থত পঢ়িব, আৰু কম্পিটিশ্যন যিহেতু বেছি আছে। ADREটো সেনেকুৱা, ADREত এবাৰ কুৱেশ্যন কেনেকুৱা, আপুনি পেপাৰ চাবচোন, সিটোৰ পাছত সিটো, সিটোৰ পাছত সিটো, উল্টা পল্টা কৰি দিলে। জিকে কুৱেশ্যনৰ পাছত মেথছ আহে, মেথছৰ পাছত জিকে আহে, তাৰপিছত ৰিজনিং আহি দিয়ে, ইংলিছ আহি দিয়ে, উল্টা পল্টা কৰি দিলে। মানে আমি একেটা থ্ৰীৰে একেটা গতিতে আমি ভাবিবই নোৱাৰোঁ, সেনেকুৱা কৰি দিলে। এতিয়া আপোনালোকে এতিয়া যিমান পাৰে মেথছ পঢ়ি থাকক। মই যিমান পাৰোঁ মেথছৰ ভিডিঅ' এই চেনেলটোত ভিডিঅ' দি যাওঁ। মই ফেব্ৰুৱাৰীৰ মাহৰ পৰা চাগে মই মেথছৰ কণ্টিনিউ কৰিম আৰু। তথাপি মই এই চেনেলটোত যিমান পাৰোঁ মই মটিভেশ্যনেল বা কি কৰিব লাগিব সেইবিলাক ভিডিঅ' দি যাম। আপোনালোকে যদি আপোনাৰ সুবিধা হয় তেনেহ'লে চাব পাৰিব। তাৰপিছত মই কেনেকৈ পালোঁ, মই কি পালোঁ কৈ দিওঁ। মেডিকেলৰ এক্সামটো পাছ কৰিলোঁ, ৰিটেন এক্সাম। তাৰপিছত মোক ভাইভা লৈছে, ভাইভা দিব গ'লোঁ গুৱাহাটীত। তাৰপিছত এটা ইণ্টাৰেষ্টিং কথাটো কৈ দিওঁ আৰু, মই যিহেতু আপাৰ আছামৰ হয়, মানে তিনিচুকীয়াৰ মাৰ্কেটাৰ হয়। তাৰপিছত মোক সুধিছেগৈ যে গুৱাহাটী বানানটো কোৱাচোন বোলে। তাৰপিছত মই ভাবিছোঁ কি, মোৰতো গ্ৰেজুৱেশ্যন হয়, ছায়েন্সৰ হয়, কিনো গুৱাহাটী বানানটো সুধিছে বোলো। তেওঁ গম পায় যে মই ভুল কৰিম বুলি। তাৰপিছত মই কৈছোঁ GUWAHTI বুলি, গুৱাহাটী। আমি আৰু সেনেকৈ লিখোঁ। তাৰপিছত কিবা ট্ৰেইনৰ টিকেট কৰিবলৈ হ'লে সেনেকৈ মাৰিলে সেনেকৈ দেখি পাওঁ আৰু। তাৰপিছত তেখেতে হাঁহিছে, আৰু তেখেতৰ দুই কেইজনমান আছিলে, সিহঁতেও হাঁহিছে। মানে একচুৱেলি এইটো মোৰে ভুল হ'ব লাগে। মই এতিয়া মেডিকেলৰ এক্সাম দিব গৈছোঁ, গুৱাহাটী মেডিকেল কলেজৰ মোৰ বানানটো যদি সুধিছে, মই যদি ভুল কৰি দিওঁ তো হাঁহিবই। তাৰপিছত তেখেতে হাঁহিছে আৰু। তাৰপিছত মই বোলো কি হ'ল, কিবা ভুলেই হ'ল নেকি। তাৰপিছত তেখেতে আকৌ এবাৰ ভালকৈ কোৱাচোন বুলি কৈছে। মই ভাবিছোঁ এবাৰ বেলেগ এটা কওঁ বোলো। তাৰপিছত GOWAHTI বুলি কৈছোঁ। মানে মই জানো GUWA এনেকৈ লিখোঁ, কিন্তু হ'লেও হাঁহি দিলে যিহেতু, মানে মই গম পাইছোঁ ভুলটো হৈছে বুলি। তাৰপিছত সেইকাৰণে ইভাগে কৈছোঁ। তাৰপিছত তেখেতে থেট বুলি কৈছে। তাৰপিছত নাই চোৱা নেকি বুলি কৈছে। তাৰপিছত আজি চাই ল'বা দেই বুলি কৈছে। মই বাহিৰত ওলাই চাইছোঁ, তেতিয়া গম পাইছোঁ GAU। তাৰপিছত সেই কিবাকিবি স্কিল টেষ্ট কৰিব দিছিলে আৰু তেতিয়া সেইটো সেনেকৈ ভাইভা হ'ল। বাকী স্কিল টেষ্ট, ADRE স্কিল টেষ্ট হৈছিলে, SI ফিজিকেল হৈছিলে, ফিজিকেল পাছ কৰিছিলোঁ। তাৰপিছত কি ক'ম আৰু, মোৰ হাইটটো অলপ কম হ'ল, নহ'লে SI হ'বলৈ মন আছিলেও নাইও। মানে কি হ'ল, ADRE পালে মানে নিজৰ হোম ডিষ্ট্ৰিক্টত পায়, আৰু কাম প্ৰেছাৰ কম, আৰু আৰামদায়ক। চাকৰিটো কম, চাকৰিটো মানে আৰাম। আৰু আৰাম মানে কি, চকীত বহি অলপ কিবাকিবি কৰিব লাগে, দিনটোত বছ হৈ যায়। কিন্তু SIত মানে অলপ দিমাগটো ইউজ কৰিব লাগে, নিজক ডেভেলপ কৰিবলৈ অলপ কম পোৱা যায়। তাৰপিছত আকৌ মোৰ ঘৰৰ এতিয়া মই ঘৰত বোলে অহা যোৱা কৰিম, কিবাকিবি বোলে ঘৰতো দুই এটা মা দেউতা আছে, তো সিহঁতকো অলপ চাম। তো সেনেকৈ চাবলৈ গ'লে অলপ সময় পোৱা যায় আৰু নিজক লৈ। সেইকাৰণে ADREটো ভাল। তথাপি SI দুই এজনে পাইছে যদিও সিহঁতে আকৌ ADRE পাইছে যিহেতু SI ৰিজাইন দি দিছে। মই পাইছিলোঁ দুইজনৰ কথা। এতিয়া কথাটো হ'ল, SI মোৰ হেৰি হ'ল, যেতিয়া ওপৰৰ পৰা এনেকৈ মানে হাইটটো জুখিছে, মোৰ হাইটটো যেনে তেনে হ'লে চাগে, মই ভাবোঁ আৰু 162, 163 এনেকুৱা মান আছিলোঁ। যেতিয়া ওপৰৰ পৰা এনেকৈ মানে এডাল দি দিয়ে ন, তাৰপিছত ওপৰৰ পৰা এনেকৈ মাথাটো মানে এজন আছিলে আৰ্মি নে পুলিচ এজন আছিলে, থাপ এনেকৈ মাৰিলে আৰু। ধৰি লওক মই এনেকৈ আছোঁ, ওপৰৰ পৰা থাপ মাৰিলে, মই যিমান অলপ তলত কৰোঁ এনেকৈ বোলে পোন হয়, এনেকৈ কিবাকিবি কৰি আছে ন, তো মই অকণমান এনেকৈ কৈ দিলোঁ। তো যেনে হ'লেও 1 চেণ্টিমিটাৰ বা 2 চেণ্টিমিটাৰ এটা কমি গ'লে মই ওলাই গ'লোঁ। তো আৰু ইমানটো বোলে ধৰি লওক ইমানটো আছিলে, ইমানটো এনেকৈ অকণমান কিবা এটা হ'লেও ইমান কমি গ'লেও 1 চেণ্টিমিটাৰ বা 1.5 চেণ্টিমিটাৰ কমি যায়। সেই সেনেকুৱা হ'ল। তাৰপিছত হাইটটো নহ'লগৈ, আকৌ ভালকৈ ইভাগে সিভাগে কৰিব নিদিলে আৰু। কি ডাইৰেক্ট যোৱা মানুহ লাইন পাতি আছে, সেই সেনেকুৱা। তাৰপিছত সেই ফিজিকেলটো নহ'ল আৰু, বাকী ৰিটেনত ভালেই আছিলে। ADREত মই মাৰ্কছকেইটা কৈ দিম আৰু। ADREত 118 আছিলে, আৰু
ADR UR কাৰণে মানে জেনেৰেলৰ কাৰণে কাট অফ গৈছিলে 117 আপোনালোকে চাই ল'ব পাৰে 100 এইকাৰণে কৈছোঁ যে মই এইকাৰণে পালোঁ যদি OBCৰ হয় মই OBC কোটাত নাপালোঁ হ'লে যদি মই OBC কোটাত পাছ কৰা হ'লে খুব কম চান্স আছিলে আৰু স্কিল নহ'লে বহুত ভাল কৰিব লগা হ'ল মানে কি হয় দুজন আছিলেতো এটা পোষ্টত সেইকাৰণে যদি UR কোনোবা UR ভিতৰত কোনোবাই যদি OBC কেণ্ডিডেট এজন পাছ কৰি থৈছে তেখেতৰ মানে পোৱা চান্স থাকে আৰু সেনেকুৱা বাকী মই ইয়াৰ বিষয়ে ভালকৈ এদিন ক'ম এতিয়া কথাটো হ'ল আপোনালোকে আগতো ইমান ভয় খাব নালাগে ভালদৰে এতিয়া মেথছখিনি পঢ়ি থাকক তাৰপিছত যেতিয়া এডমিট আহিব বা নটিফিকেশ্যন আহিব যে আমুক তাৰিখে এক্সাম হ'ব তেতিয়া আপোনালোকে মেথছটো ভালদৰে তেতিয়া জিকে ভালদৰে পঢ়িব লাগিব এতিয়া যিমান পাৰে মেথছৰ কুৱেশ্যন ছল্ভ কৰি থাকক মেথছৰ কুৱেশ্যন পটাপট আনচাৰ উলিয়াবলৈ চেষ্টা কৰি থাকক তাৰপিছত যেতিয়া এক্সামৰ দুদিনমানৰ আগত বা সেই কৈছোঁ এমাহ ডেৰমাহমানৰ আগত আপোনালোকে জিকে একদম ভালকৈ নোটছ বনাই পঢ়ি দিব আৰু আপোনালোকেতো জিকে অলপ পঢ়িয়ে থাকে তো পঢ়ি দিব আপোনালোকৰ হৈ যাব ADR আহি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে জনাইছে সেইদিনাই যেতিয়া আমাৰ এপইণ্টমেণ্ট দিছে তেতিয়াও জনাইছে আৰু তেওঁ কৈয়ে থাকে ADR সংস্কৰণ নে কি বুলি কয় সংস্কৰণ 3 আহিব তৃতীয় সংস্কৰণ আহিব তাৰপিছত SI হ'ব SI ইতিমধ্যে এপ্লাই হৈও গৈছে চাগে তাৰপিছত ফৰেষ্ট গাৰ্ডৰ হৈ গৈছে মেডিকেলৰ ওলাই থাকে খালি টাইম লাগে আৰু ডেৰমাহ দুমাহ এনেকৈ কিবা এটা লয় 1.5 বছৰ 2 বছৰ লৈ লয় তথাপি আৰু টেটটো হ'ব টেট 2024 চনৰ বা 27ত হ'ব 27ৰ প্ৰথমত নহ'লে 26ৰ শেষলৈ হ'বগৈ পঢ়ি থাকক ময়ো যিমান পাৰোঁ চেষ্টা কৰিম তো আজিলৈ ইমানেই ধন্যবাদ আহিছোঁ